Hello everyone, this is Nazma Man watching English. The more you watch, the more you learn. So আমি আজি লভ স্প্ৰিং লেশ্যনটোৰ যোনটো ছেকেণ্ড পাৰ্ট হয় আই ৱান্ট টু ড্ৰাইভ এ কাৰ সেইটো ডিছকাছ কৰিম। চ' আগৰ ক্লাছত আমি যোনটো ফাৰ্ষ্ট পাৰ্ট হয় সেইখিনি ডিছকাছ কৰি আমি ফিনিছ কৰিলোঁ। আই হোপ তোমালোকে বুজি পাইছা। তাত এটা আমি বেলেগ ল'ৰাৰ কাহিনী পঢ়িছিলোঁ। এতিয়া যোনটো ছেকেণ্ড পাৰ্ট হ'ব আই ৱান্ট টু ড্ৰাইভ এ কাৰ, মই এখন গাড়ী চলাব খোজোঁ বা মই এখন গাড়ী চলাব বিচাৰোঁ। ইয়াতে আমি টোটেলি এটা বেলেগ কাহিনী পাম, বাট থিমটো আগৰ কাহিনীটোৰ নিচিনাই আমি কিছু পৰিমাণে তাত মিল থকা দেখা পাম। চ' আহাচোন আমি যে ডিছকাছ কৰোঁ এইটো এতিয়া। মুকেশ ইনচিষ্ট অন বিং হিজ অ'ন মাষ্টাৰ। চ' ইনচিষ্ট মিনছ টু হোল্ড আপ, মানে কিবা এটাত ধৰি থকা, লাগি থকা, মানে দৃঢ় মনেৰে লাগি থকা। চ' মুকেশ এনেকুৱা এজন ল'ৰা হয় যোনে নিজৰ ভৰিত নিজে থিয় হ'ব বিচাৰে, নিজৰ ইচ্ছাবিলাক পূৰণ কৰিব বিচৰা ধৰণৰ ল'ৰা হয় সি। আই উইল বি আ মটৰ মেকানিক হি এনাউন্সেছ। সি কৈছিলে যে মই এজন মটৰ মেকানিক হ'ব বিচাৰোঁ। হয়তো কোনোবাই সুধিছিলে তাক যে সি কি হ'ব বিচাৰে বা কি কৰিব বিচাৰে, তেতিয়া হয়তো সি তেনেকৈ কৈছিলে যে সি মটৰ মেকানিক হ'ব বিচাৰে। ডু ইউ ন' এনিথিং এবাউট কাৰ্ছ আই আস্ক। চ' আমি গম পালোঁ লেখিকাই তাক সুধিছিলে যে তুমি কি হ'ব বিচৰা বা তুমি কি কৰিব বিচাৰা। চ' তেতিয়া সি কৈছিলে হয়তো যে সি মটৰ মেকানিক হ'ব বিচাৰে। আৰু তেতিয়া তাক লেখিকাই আকৌ সুধিছিলে যে তুমি যে মটৰ মেকানিক হ'ব বিচাৰিছা, তুমি এই সম্পৰ্কে গাড়ী চলোৱা সম্পৰ্কত বা কাৰৰ সম্পৰ্কত তুমি কিবা জানানে, কিবা নলেজ আছে তোমাৰ, এই বুলি সুধিছিলে তাক। আই উইল লাৰ্ণ টু ড্ৰাইভ এ কাৰ হি আনচাৰ্ছ লুকিং ষ্ট্ৰেইট ইন টু মাই আইজ। তেতিয়া সি লেখিকাৰ চকুৰ পিনে পূৰা চাই পিনে সি লগে লগে কৈ পেলাইছিলে যে মই শিকিব বিচাৰিছোঁ যেতিয়া মই শিকিম, মোৰ শিকাৰ মন আছে, গতিকে মই গাড়ী চলোৱা শিকিমেই, এই বুলি সি মানে তৎক্ষণাত কৈ দিছিলে। His dream looms like a mirror amidst the dust of streets that fill his town Firozabad, famous for its bangles. So তেতিয়া সি যেতিয়া কৈছিলে তেতিয়া তাৰ সপোনটো দেখি বা তাৰ যোনটো হেঁপাহ আছে সেইটোৰ পৰা আমি এইটো বুজিব পাৰোঁ যে তাৰ যোনটো সপোন হয় এইটো কি বুলি কৈছে, মিৰছ মানে মৰিচিকা। চ' তাৰ যোনটো সপোন সেইটো যেন বালিত মৰিচিকা বিচাৰি ফুৰাৰ নিচিনা বা সন্ধান কৰাৰ নিচিনা সেই কথা। চ' ফিৰোজাবাদৰ ৰাস্তাত সি গাড়ী চলোৱাটো কি হয় তাৰ কাৰণে এটা মানে তেনেকুৱা সপোন যোনটো বালিত মৰিচিকাৰ সন্ধানত ঘূৰি ফুৰাৰ নিচিনা। চ' ফিৰোজাবাদ হৈছে এনে এখন ঠাই য'ত বেংগল মানে খাৰু বনোৱাৰ কাৰণে ফেমাছ হয়। তাত খাৰু বনোৱা ইণ্ডাষ্ট্ৰিবিলাক আছে, গতিকে ফিৰোজাবাদ এখন তেনেকুৱা ঠাই হয়। চ' মই ইয়াতে আণ্ডাৰলাইন কৰি দিছোঁ, তোমালোকে দেখা পাইছা নিশ্চয়। চ' এইটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় এইখিনি। Every other family in Firozabad is engaged in making bangles. চ' ফিৰোজাবাদৰ যিমানবিলাক ফেমিলি আছে সেই গোটেইবিলাকে এই বেংগল বনোৱা, খাৰু বনোৱা কামত জড়িত হয়। It is the center of India's glass blowing industry, where families have spent generations working around furnaces, welding glass, making bangles for all the women in the land, it seems. চ' ফিৰোজাবাদ এনেকুৱা এখন ঠাই হয় যোনটো ঠাইক চেণ্টাৰ বুলি কোৱা হৈছে। ভাৰতবৰ্ষৰ যিমানবিলাক গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰি আছে সেই গোটেইবিলাক গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰিৰ ভিতৰত এটা মানে কেন্দ্ৰবিন্দু বুলি ক'ব বিচাৰিছে, বা সেইটোৱে কেন্দ্ৰস্থল হয় য'ত বিভিন্ন ধৰণৰ পৰিয়ালৰ মানুহে বা বহুত পৰিয়ালৰ মানুহে তাত যুগ যুগ ধৰি কাম কৰি আহিছে। কেনেকৈ ফাৰ্নেছ মানে জুহাল, য'ত জুই থাকে সেইটোক কৈছে ৱেল্ডিং গ্লাছ মানে গ্লাছ গলোৱা কাৰ্য, আৰু তাৰ পৰাই খাৰু বনাই আহিছে মহিলাসকলৰ বাবে। আৰু এই খাৰু বনাই যে তেওঁলোকে উলিয়ায় সেইবিলাক আচলতে ভাৰতৰ বিভিন্ন ঠাইত তেওঁলোকে ছাপ্লাই দিয়ে। চ' আমি গম পালোঁ যে ফিৰোজাবাদ ভাৰতবৰ্ষৰ যিমানবিলাক গ্লাছ বনাই পিনে গ্লাছৰ খাৰু বনোৱা তেনেকুৱা ইণ্ডাষ্ট্ৰি আছে সেইবিলাকৰ ভিতৰত সেইটো এটা কেন্দ্ৰ বুলি ক'ব বিচাৰিছে। আৰু তাত গ্লাছ গলাই মেলি জুইৰ কাষত তেনেকৈ বহুত পৰিয়ালে যুগ যুগ ধৰি তেনেকৈ কাম কৰি মানুহক বা মহিলাবিলাকক গ্লাছৰ তেনেকুৱা খাৰু বা তেনেকুৱা বেংগলছ পিন্ধাৰ ক্ষেত্ৰত তেওঁলোকে মানে যোগান ধৰি আহিছে। চ' আমি ইয়াতে পালোঁ দেয়াৰ ইজ another character মুকেশ। চ' হি ৱান্টছ টু বি আ মটৰ মেকানিক বাট হিজ ড্ৰিম লুমছ লাইক এ মিৰৰ্ছ। হি লিভছ ইন ফিৰোজাবাদ and Firozabad is famous for its bangles and it is the center of India's glass blowing industry. So এইখিনি তোমালোকে মন কৰিবা। মুকেশ ফেমিলি ইজ এমাং দেম। চ' মুকেশৰ যোনটো পৰিয়াল হয় তেওঁলোকেও তেনেকুৱা সেই ফিৰোজাবাদৰ চহৰৰ
গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰীত কাম কৰা পৰিয়ালেই হয়। None of them know that it is illegal for children like him to work in the glass furnaces with high temperatures, in digging cells without air and light, that the law, if enforced, could get him and all those 20,000 children out of the hot furnaces where they slogged their daylight hours, often losing the brightness of their eyes. কিন্তু তাত যদিও সেই ফিৰোজাবাদৰ পৰিয়ালবিলাকে গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰীত কাম কৰে, তেওঁলোকে এই কথাটো নাজানে বা বুজিব চেষ্টা নকৰে যে ল'ৰা ছোৱালীবিলাকক তেনেকৈ ইণ্ডাষ্ট্ৰীত বা তেনেকৈ ফেক্টৰীত কামত লগোৱাটো কিমান বেছি অন্যায় হয় বা সেইটো আইনীভাৱে যে যুক্তিসংগত নহয়, তেওঁলোকে সেইটো তেওঁলোকৰ বোধগম্য নহয়। কিন্তু তেনেকৈ চলি আহিছে যে তাত সেই গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰী তাৰ জুইৰ কাষত ইমান টেম্পাৰেচাৰৰ মাজত বা সেই ডিংগি চেলছ মিনছ যোনটো মানে য'ত পোহৰ বা বতাহ সোমাব নোৱাৰে, অন্ধকাৰ, তেনেকুৱা ধৰণৰ এটা কোঠাত তেওঁলোকে কাম কৰিব লাগে কাৰোবাৰ নিৰ্দেশ মতে। তাৰ পৰিৱৰ্তে তেওঁলোকক অকণমান পইচা দিয়ে। চ' এনেকৈ প্ৰায় 20,000 ল'ৰা ছোৱালী তাত যুগ ধৰি এনেকৈ কাম কৰি আহিছে, য'ত তেওঁলোকৰ দিনৰ পোহৰখিনি সিহঁতে বা দিনৰ সময়খিনি উদযাপন কৰিব নোৱাৰে বা তেনেকৈ একঘেয়ামীভাৱে গোটেই দিনটো তেনেকৈ কাম কৰিব লাগে। আৰু কাম কৰাৰ ফলত সিহঁতৰ ব্ৰাইটনেছ নোহোৱা হয় চকুৰ, মানে সিহঁতৰ যোনটো আইচাইট হয়, দৃষ্টিশক্তি হয়, সেইটো সিহঁতে কম বয়সতে হেৰুৱাই পেলায়। চ' এনেকুৱা ধৰণৰ কামবিলাক তাত হৈ থাকে। তাৰপিছতো বহুতে এইটোত মুখ নুখুলে। Mukesh eyes beam as he volunteers to take me home, which he proudly says he is being rebuilt. So ইয়াতে ভলেণ্টিয়াৰ যোনটো ৱৰ্ড দিয়া হৈছে, চ' ভলেণ্টিয়াৰ মিনছ ওৱান হু ভলেণ্টিয়াৰলি অফাৰ্ছ। চ' যোনে স্বইচ্ছাৰে কিবা অফাৰ কৰে, দিয়ে। চ' মুকেশে যেতিয়া তেনেকৈ লেখিকাৰ লগত কথা পাতিছিলে, তেতিয়া হয়তো মুকেশৰ মন গৈছিলে লেখিকাক তেওঁৰ ঘৰটো দেখুৱাবৰ কাৰণে। চ' মুকেশৰ চকুত সেই ভাৱটো ফুটি উঠিছিলে আৰু তেতিয়া সি নিজেই লেখিকাক কৈছিলে যে আপুনি আমাৰ ঘৰত যাব লাগে, এই বুলি কৈছিলে। আৰু কিয় যাব লাগে বুলি কৈছে যে সিহঁতৰ এটা ঘৰ বনাইছে আৰু ঘৰটো ৰিবিল্ড কৰা বুলি কৈছে, যে আগৰে হয় কিন্তু এতিয়া কিছু পৰিমাণে তাক অকণমান নতুন ৰূপ দিছে, গতিকে হয়তো দেখিবলৈ ভাল লগা হৈছে। আৰু সেই ঘৰটো দেখুৱাবৰ কাৰণে লেখিকাক তেওঁ জোৰ কৰিছিলে বা নিম বুলি কৈছিলে। We walk down stinking lanes choked with garbage, past homes that remain hovels with crumbling walls, obi doors, no windows, crowded with families of humans and animals coexisting in a primeval state. So চেণ্টেন্সটো কিছু দীঘলীয়া হয়। চ' ইয়াতে কৈছে যে তেওঁলোকে তেতিয়া মুকেশৰ ঘৰৰ ফালে ৰাওনা হৈছিলে আৰু ৰাওনা হৈ দেখা পাইছিলে যে যিবিলাক ৰাস্তা হয়, লেণ্ডছ যিবিলাক কৈছে, কেনেকুৱা বুলি কৈছে, ষ্টিংকিং লেণ্ডছ, মানে টু হেভ এ ষ্ট্ৰং বেড স্মেল ইন ৰোড। চ' যেতিয়া ৰাস্তাৰ পৰা বহুত বেয়া দুৰ্গন্ধ মানে ওলাই থাকে, তেনেকুৱা ৰাস্তাৰে যোৱা যোনটো কাৰ্য হয় সেইটোক কৈছে। এণ্ড চকড মিনছ টু বি আনএবল টু ব্ৰিথ। এনেকুৱা দুৰ্গন্ধৰ কাৰণে বা বেয়া তেনেকুৱা বস্তুৰ কাৰণে যেতিয়া ৰাস্তাৰে গৈ থাকিলে আমাৰ যোনটো অৱস্থা হয়, আমি উশাহ লোৱাত কষ্ট পাই যাওঁ, সেইটো নাকত আমি সোমাব দিব নিবিচাৰোঁ, ঠিক তেনেকুৱা মানে এটা ৰূপৰ কথা কৈছে। চ' তাত গাৰ্বেজ যিটো পেলোৱা হৈছিলে অনবৰত, তাত মানুহে অহা যোৱা কৰিলে তেনেকুৱা ধৰণৰ কিছুমান সমস্যা ভুগিব লগা হৈছিলে। চ' হবেলছ মিনছ অপেন ছেট, মানে খুলিকৈ তাত মানে মানুহে অপেনলি তাত পেলায়। এণ্ড ক্ৰাম্বিং ৱালছ মিনছ টু ফল এপাৰ্ট, মানে জহি খহি যোৱা, বেয়া হ'ব ধৰা। এণ্ড অবলি ড'ৰ্ছ, মানে যোনটোক আমি মানে কিবা খাই পেলোৱা, পোকে খাই পেলোৱা, এনেই লাগি থকা এখন দৰ্জা, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ খিৰিকী নাছিলে। আৰু তাত মানুহবিলাকে থেপাথেপিকৈ বা তেনেকৈ ঘনকৈ তাত ঘৰ বনাইছিলে। আৰু মানুহবিলাক, জন্তুবিলাক যেন কোনো ধৰণৰ ডিফাৰেঞ্চ নাছিলে, একেলগে থাকিছিলে তেনেকুৱা এটা প্ৰিমিবল ষ্টেটত, মানে একেবাৰে মানে সাধাৰণভাৱে তেওঁলোকে থাকিছিলে, মানে প্ৰাইমেৰী ষ্টেট। চ' ইয়াতে আমি গম পালোঁ যে যেতিয়া লেখিকাক মুকেশে লগ ধৰিছিলে সিহঁতৰ ঘৰত যাব, তেতিয়া দুয়ো গৈছিলে একেলগে, খোজকাঢ়ি গৈ আছিলে ৰাস্তাৰে। আৰু যিবোৰ ৰাস্তাৰে গৈছিলে সেই ৰাস্তাবিলাক একেবাৰে কদৰ্যময় ৰূপ, মানুহে উশাহ লোৱাৰ মানে কোনো ধৰণৰ স্থল নাই, ইমান লেতেৰা হয়। তাৰপিছত তাৰ ঘৰবিলাক আছিল যিবিলাক ৰাস্তাৰ কাষে কাষে, সেইবিলাকো তেনেকুৱা ঘৰবিলাক জহি খহি যোৱা, কিবাকৈ মানুহবিলাক তাত আছে, কোনো ধৰণৰ খিৰিকী নাই, বহুত মানুহ একেলগে তেনেকৈ জুম বান্ধিয়ে কিবাকৈ আছে, মানে জীৱ জন্তু চব যেন একেলগে আছে, তেনেকুৱা ধৰণৰ পৰিৱেশত তেওঁলোক আছিলে। He stops at the door of one such house,
bangs a wobbly iron door with his foot and pushes it open. তাৰপিছত এনেকৈ গৈ গৈ তেওঁলোকে এটা ঘৰ পালে আৰু ঘৰ পাওঁতে মুকেশে ৰৈ গ'ল তেনেকুৱা এটা ঘৰতে আৰু সেই ঘৰটোত পোৱাৰ পিছত সি তাৰ যোনটো আইৰণ ড'ৰ আছিলে বেয়া হ'ব ধৰা মামৰে ধৰা তেনেকুৱা ধৰণৰ তাত সি ভৰিৰে লুঠিয়াই তেনেকৈ দৰ্জাখন খুলিব চেষ্টা কৰিছিলে. উই এণ্টাৰ এ হাফ বিল্ড চেক. চ' তাৰপিছত আধা বনোৱা তেনেকুৱা এটা ঘৰত তেওঁলোকে সোমাল. চ' চেক মিনছ মানে ক্ৰুড হাৰ্ট আৰু হাত মানে সৰু এটা জুপুৰ নিচিনা ঘৰ তেনেকুৱা বনাই থকা কিবাকৈ ৰিপেয়াৰ কৰা কিবাকৈ তেনেকুৱা ধৰণৰ এটা ঘৰত তেওঁলোকে সোমাই গ'ল আৰু সেইটোৱে আছিল মুকেশৰ ঘৰ বা মুকেশহঁতৰ ঘৰ. In one part of it, thatched with dead grass, is a firewood slope over which sits a large vessel of sizzling spinach leaves. So তাৰপিছত যেতিয়া তেওঁলোকে সোমাই গ'ল সেই ঘৰটোত তাত এটা চুকত তেনেকৈ দেখা পোৱা গৈছিলে thatched with dead grass কৈছে মানে straw for covering roofs. চ' মানে মূধচ থাকিবৰ কাৰণে যিবোৰ ব্যৱহাৰ কৰা হয় যেনে খেৰেৰে যে বনাই জুপুৰি ঘৰবিলাক ওপৰত ছাল দিয়া হয় ঠিক তেনেকুৱা ধৰণৰ দেখা পোৱা গৈছিলে আৰু কৈছে তাত ঘাঁহবিলাকো আছিলে দম লগাই পিনে তাৰপিছত কৈছে firewood stove over which sits a large vessel of sizzling spinach leaves. আৰু তাত চৌকাত মানে ফায়াৰউড মানে খৰি লগোৱা আছিলে আৰু তাত এটা ডাঙৰ তেনেকুৱা এটা পাত্ৰত ভেছেল মিনছ তেনেকুৱা এটা পাত্ৰ কভাৰ হয় মানে ঢাকনি দি পিনে তাত স্পিনাক লিভছ তেনেকৈ বহাবৰ কাৰণে ৰেডি কৰা হৈছিলে. চ' সিজলাক মিনছ টু মেক দ্য চাউণ্ড অফ ৱাটাৰ হিটিং এ হট ছাৰ্ফেচ. চ' যেতিয়া আমি কিবা বহালে বা পানীৰ যোনটো চাউণ্ড ওলায় পাগ উঠিলে গৰম হ'লে চ' সেই চাউণ্ডটো পোৱা হৈছে. চ' তেনেকৈ স্পিনাক লিভছ তেনেকৈ বহাবৰ কাৰণে হয়তো তেনেকৈ ৰেডি কৰি থোৱা হৈছিলে. মানে স্পিনাক মিনছ মানে যোনটো শাক আৰু আমি লাই শাক পালেং শাক যি কওঁ চ' তেনেকুৱা শাক বনাবৰ কাৰণে সেইবিলাক তাত ৰেডি কৰি থোৱা হৈছিলে. মানে চৌকাটোত হয়তো নিশ্চয় কোনোবাই বনাব তেনেকুৱা এটা দৃশ্য দেখা পোৱা গৈছিলে. On the ground in large aluminum platters are more chopped vegetables. তাৰপিছত মাটিত আৰু এটা বস্তু দেখা পোৱা গৈছিলে যে এটা লাৰ্জ ডাঙৰ তেনেকুৱা এলুমিনিয়াম প্লেটাৰ্ছত. চ' প্লেটাৰ্ছ মিনছ আ ট্ৰে ফৰ ছাৰ্ভিং ফুড মানে কাঁহী বা তেনেকুৱা ধৰণৰ এটা বাচন আৰু বা তেনেকুৱা ট্ৰে টাইপৰ তেনেকুৱা এখন ডাঙৰ বাচনত এনেকৈ ভেজিটেবলছ মানে শাক পাচলি কাটি থোৱা দেখিবলৈ পোৱা গৈছিলে. হয়তো সেইবিলাকো বনাবৰ কাৰণে ৰেডি কৰি থোৱা হৈছিল তাত. A frail young woman is cooking the evening meal for the whole family. আৰু লগে লগে লেখিকাই আৰু এটা লক্ষ্য কৰিছিলে কথা সেইটো আছিলে যে এটা দুৰ্বল ফ্ৰেইল মিনছ উইক মানে একেবাৰে ক্ষীণমিন বা তেনেকুৱা ধৰণৰ এগৰাকী মহিলাই ৰাতিৰ আহাৰ বনাবৰ কাৰণে গোটেই পৰিয়ালটোৰ কাৰণে তেনেকৈ তাত চৌকাৰ কাষত আছিলে বা তেনেকৈ বস্তুবিলাক ৰেডি কৰি থকা দেখিবলৈ পোৱা গৈছিলে. Through eyes filled with smoke she smiles. চ' যদিও তাইৰ সেই চৌকাত বনাবৰ কাৰণে ৰেডি হৈ আছিলে সেই জুয়ে তাইৰ যদিও চকুত তেনেকৈ ধোৱাই চকুত তাইৰ মানে কষ্ট দিছিলে তথাপিও তাই তেনেকৈ সেই চকুকেইটাৰে আমাৰ ফালে চাই হাঁহিছিলে. মানে তাইৰ চকুত ধোৱাই ধৰিছিল যদিও তেনেকৈয়ে আমাৰ ফালে চাই হাঁহি মাৰিছিলে এইটো বুজাইছে. She is the wife of Mukesh elder brother. আৰু সেই দুৰ্বল বা ক্ষীণ মহিলা যোনগৰাকীক লেখিকাই দেখা পাইছিলে ভাত বনাবৰ কাৰণে ৰেডি হোৱা সেই মহিলাগৰাকী আন কোনো নাছিলে একমাত্ৰ মুকেশৰ ডাঙৰ যোনজন ভায়েক আছিলে তাৰ ঘৈণীয়েক আছিলে. সেই মহিলাগৰাকী তাৰ ঘৈণীয়েক আছিলে. চ' আমি এইখিনি গম পালোঁ যে মুকেশৰ ভায়েকো আছিলে এজন ডাঙৰ আৰু সেই মহিলাগৰাকী সেই ভায়েকজনৰে ঘৈণীয়েক আছিলে. Not much older in years, she has begun to command respect as the Bahu, the daughter-in-law of the house, already in charge of 3 men, her husband Mukesh and their father. So সেই মহিলাগৰাকী বা সেই ছোৱালীগৰাকী বয়সত বহুত ডাঙৰ নাছিলে খুব বয়সীয়ালো নাছিলে আৰু কিন্তু সেই কম বয়সতে তাই ইমান এটা ৰেচপেক্ট পাইছে কি বুলি ৰেচপেক্ট পাইছে বাহু মানে বোৱাৰী যোনটোক আমি এটা ইয়াতে হিন্দী ৱৰ্ড ইউজ কৰা তোমালোকে পাবা বাহু পাবা আৰু কিবা কিবি পাবা ইয়াতে পিছৰ ফালে যোনটোক আমি ডটাৰ ইন ল বা বোৱাৰী বুলি কওঁ
ছ' তাই বোৱাৰীৰ সন্মান লাভ কৰিছিলে ইমান সৰু বয়সতে আৰু তাই 3গৰাকী মানুহৰ দায়িত্ব ল'ব লগা হৈছিলে কাৰ তাইৰ গিৰিয়েকৰ তেওঁৰ দেউৰেক মুকেশ আৰু সিহঁতৰ দেউতাক মানে শহুৰেকৰ ছ' এগৰাকী সৰু ছোৱালীয়ে ইমান কম বয়সত বিয়া হৈ 3জন মানুহৰ দায়িত্ব ল'ব লগা হৈছিলে এখন ঘৰ চম্ভালিব লগা হৈছিলে ছ' যোনটো টিপিকেল বাহু বুলি কৈছে বা বোৱাৰী বুলি কৈছে সাধাৰণতে When the older man enters, she gently withdraws behind a broken wall and brings her veil closer to her face. So veil means ওৰণি ছ' বোৱাৰীবিলাকে যে লৈ থাকে ওৰণি সেইটোক কৈছে ছ' যেতিয়াই তাইৰ শহুৰেক ভিতৰ ফালে ওলাই আহে সোমাই তেতিয়া তাই কি কৰে জুমি চাই তেনেকৈ ভঙা ফুটাৰে বা তেনেকৈ গম পায় যে শহুৰেক আহিছে আৰু তাই তৎক্ষণাতে কি কৰে নিজৰ মুখখন ঢাকি লয় মানে তাই সেই সময়খিনিৰ মহিলাক বুজাইছে যোনখিনি মহিলা নিজৰ ফ্ৰীডম বা নিজৰ পিন্ধনৰ সম্পৰ্কে সজাগ নাছিলে বা খুব বেছি অশিক্ষিত যিবিলাক হয় এতিয়াও যে আমি দেখা পাওঁ মানে ডাঙৰক দেখা পালেই তেওঁ মানে মুখ চুখ ঢাকি লয় নেদেখা কৰি লয় ছ' ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াতে বুজায় এটা কাষ্টম যোনটো হয় এটা মানে আমাৰ ট্ৰেডিশ্যন হয় আমাৰ সংস্কাৰ যোনটো আমি বুলি ভাবোঁ বা আমাৰ গাঁওবিলাকত আমি যোনটো দেখা পাওঁ সেইটো ধৰণৰ কথা ইয়াতে বুজাইছে ছ' ডাঙৰ কোনোবা আহিলেই যেন তেনেকৈ মুখখন ঢাকি লয় As custom demands, daughters-in-law must veil their faces before male elders. So আমাৰ সমাজত এনেকুৱা কিছুমান কথা আছে যে যিবিলাক বোৱাৰী আছে বোৱাৰীবিলাকে কোনোবা তেওঁলোকতকৈ বয়সস্থ বা ডাঙৰ জ্যেষ্ঠজন আহিলে মূৰত কাপোৰ ল'ব লাগে আৰু মুখখন ঢাকি ল'ব লাগে এনেকুৱা ধাৰণা আছে ছ' এতিয়াও আমি কিছুমান কথা দেখিবলৈ পাওঁ এনেকুৱা সমাজত ৰাজস্থান বা গুজৰাট এতিয়াও বা ইউ পি ইমান বেছি পিছপৰা যে সিহঁতে মুখেই নেদেখুৱায় পুৰুষক নিজৰ গিৰিয়েকৰ বাহিৰে আন কাকো তেওঁলোকে মুখ নেদেখুৱায় ছ' এনেকুৱা ধৰণৰ যোনটো মেণ্টেলিটি হয় বা আমাৰ সমাজত এতিয়াও আছে কিছুমান ছ'চাইটিত যে ওৰণি লয় বা কিছুমান তেনেকৈ থাকে বা হিজাব লোৱা আমি দেখা পাওঁ ছ' এনেকুৱা ধৰণৰ যিবিলাক কথা আমি দেখিবলৈ পাওঁ বা বুৰ্খা পিন্ধে ছ' এইবিলাক আচলতে আমাৰ কোনো কালচাৰ নহয় ছ' এইবিলাক হৈছে কিছুমান মহিলাক দমন কৰা একোটা কিছুমান মানে ছিষ্টেম হয় ছ' এইবিলাক বস্তু আচলতে ইয়াতে দেখুৱাব ট্ৰাই কৰিছে যে আমাৰ সমাজত মহিলাক বা নাৰীক কেনেধৰণত চোৱা হয় কেনেধৰণত দমন কৰা হয় বা নাৰীবিলাকেও যে সেই সম্পৰ্কত মাত মতা উচিত সেই বস্তুটো আচলতে ইয়াতে লিখিকাই দেখাব চেষ্টা কৰিছে In this case, the elder is an impoverished bangle maker. So impoverished means make a pone. So ইয়াতে কৈছে যে এই ক্ষেত্ৰত যিবিলাক মানুহ আছে তাৰ সমাজখনৰ বা মুকেশহঁতৰ ঘৰখনেৰে হওক বেংগল মেকাৰ কোন হয় তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা এটা মানে কাৰ্যৰ নিচিনা হয় ছ' তেওঁলোকৰ শহুৰেকেও সেই কামটোৱে কৰিছিলে মানে মুকেশৰ দেউতাকেও সেই কামটো কৰিছিলে বেংগল মেকিং কাম ছ' ডিছপাইট লং ইয়াৰ্ছ অফ হাৰ্ড লেবাৰ ফাৰ্ষ্ট এজ এ টেইলাৰ দেন আ বেংগল মেকাৰ হি হেজ ফেইল টু ৰেন'ভেট আ হাউচ চেণ্ড হিজ 2 sons to school ছ' মুকেশৰ দেউতাক প্ৰথমতে কাম কৰিছিল এজন টেইলাৰ হিচাপে কাপোৰ চিলোৱাতে দৰ্জী হিচাপত কাম কৰিছিলে তাৰপিছত তেওঁ এজন বেংগল মেকাৰ হিচাপে কাম কৰে বা ইণ্ডাষ্ট্ৰীত তেনেকুৱা খাৰু বনোৱা কামত জড়িত হয় কিন্তু কি হয় তেওঁ যিমানখিনি মানে টকাৰে উপাৰ্জন কৰি যিখিনি তেওঁ চলাব লাগে ঘৰখন বা যেনেকৈ বনাব লাগে ঘৰটো ৰেন'ভেট মিনছ টু ৰিনিউ নতুনকৈ ৰূপ দিয়া ছ' তেওঁ যেনেকৈ পাৰিব লাগিছিলে সেইটো তেওঁ পাৰা নাছিলে আৰু তেওঁ ইভেন তেওঁৰ ল'ৰা দুজনকো তেওঁ স্কুলত পঠিয়াবলৈ সক্ষম হোৱা নাছিলে মানে তেওঁলোকক যে পঢ়ুৱাব লাগে এইবিলাকত কামত নখটুৱাই পঢ়া শুনাতহে যে গুৰুত্ব দিব লাগে সেইবিলাক তেওঁলোকে নাজানিছিল বা তেওঁলোকৰ সেইবিলাক কোনো ধৰণৰ কালচাৰ নাছিলে তেওঁলোকে কিবা কৈ খাই বৈ চলি যোৱাতেই তেওঁলোকৰ ডাঙৰ কথা আছিলে গতিকে এই বস্তুটো ইয়াতে দেখুৱাইছে all he has managed to do is teach them what he knows the art of making bangles ছ' কি শহুৰেকে বা মুকেশৰ দেউতাকে নিজৰ ল'ৰা দুটাক কাম কাজ শিকোৱাতহে বেছি গুৰুত্ব দিছিল কেনেকুৱা কাম বেংগল মেকিং ছ' তেওঁ নিজে যিখিনি জানিছিল সেইখিনি শিকাইছিল তাত বাহিৰে স্কুলৰ জ্ঞান দিবলৈ সক্ষম হোৱা নাছিলে ইভেন স্কুলতেই পঠিয়াব পৰা নাছিলে পইচাৰ অভাৱত ইমান বেছি অভাৱ আছিলে ছ' তেওঁলোকে কেৱল তেনেকৈ বেংগল মেকিং কৰি বা সেই ইণ্ডাষ্ট্ৰীত তেনেকৈ খাৰু বনাই কিবাকে নিজকে পোহপাল দিয়াটোৱেই তেওঁলোকৰ ডাঙৰ কথা আছিলে গতিকে তেওঁলোকে তেনেকৈয়ে চলিছিলে
চ' ইয়াতে এইখিনি বস্তুৱে দেখুৱাইছে যে আচলতে ফিৰোজাবাদৰ মানুহখিনিৰ পঢ়া শুনাত যে কোনো ধৰণৰ গুৰুত্ব নাছিলে বা সেই মানুহবিলাকে বা তেওঁলোকৰ পৰিয়ালবিলাক গোটেই যে এনেকুৱা বেংগল মেকিট কামতহে জড়িত হৈ আছিলে বা এটা শ্ৰেণী যে সেই কামটোত খটুৱাইছিলে, অকণমান পইচাৰ কাৰণে সিহঁতৰ ল'ৰা ছোৱালীকো যে সেই কামত ব্যৱহাৰ কৰা হৈছিলে, যোনখিনি সময়ত এটা অন্যায় বুলি আমি ক'ব পাৰোঁ, ঠিক তেনেকুৱা সময়ত চাইল্ড লেবাৰ বা এনেকুৱা ধৰণৰ কাৰ্য আমি তাত ঘটা আমি দেখিবলৈ পাওঁ। চ' ইয়াতে সেইখিনি কৈছে। তাৰোপৰি মহিলাক দমন কৰা যোনটো কাৰ্য হয়, এই বস্তুখিনি ইয়াতে ক'ব বিচাৰিছিল বা ইয়াতে তেওঁ স্বতঃস্ফূৰ্তভাৱে ইয়াতে তেওঁ দাঙি ধৰিছে।